নমস্কাৰ সুপ্ৰভাত মই ৰিংকুমণি বৰুৱাই আপোনালোক সকলোকে স্বাগতম জনাইছোঁ জ্যোতিষ শাস্ত্ৰৰ আজিৰ সিদ্ধান্তৰ মাজলৈ প্ৰতিদিনেই এই সময়ছোৱাতে আমাৰ সৈতে উপস্থিত থাকে জ্যোতিষ শাস্ত্ৰবিদ কিৰোয়ং আপোনালোকৰ সমস্যা সন্দৰ্ভতে আমি প্ৰতিদিনে কথা পাতোঁ দাদা স্বাগতম জনাইছোঁ ধন্যবাদ নমস্কাৰ আমি প্ৰথমে গ্ৰহ গতি যাত্ৰা এই সন্দৰ্ভত জানি লওঁ তাৰপাছত আমি ৰাশিফলৰ মাজলৈ আগবাঢ়িম হয় প্ৰতিদিনৰ নিচিনা আজিও গ্ৰহগতি সমৰ পজিশ্যন এনেধৰণৰ বৃহস্পতি আৰু চন্দ্ৰ মিথুন ৰাশিত বহি আছে তাৰ মানে আজিৰ দিনটো জাতক জাতিকাসকলৰ জন্ম হ'লে মিথুন ৰাশি হ'ব আজি কেতু বহি আছে সিংহ ৰাশিত শনি বহি আছে মীন ৰাশিত ৰাহু কুম্ভ ৰাশিত আজিৰ দিনটোত লগ্ন হ'ল মকৰ লগ্ন শুক্ৰ বুধ ৰবি আৰু মঙ্গল ধনু ৰাশিত বহি আছে আজি 19 পুহ 4 জানুৱাৰী 2026 তিথি কৃষ্ণ প্ৰতিপদ ইন্দ্ৰযোগ মিথুন ৰাশি আজি বৈশ্যবৰ্ণ পুনৰ্বসু নক্ষত্ৰ দেৱগণ যাত্ৰা কিন্তু নাই শুভকৰ্ম নাই আজিৰ দিনটোত চাল কোমোৰা খোৱা নিশায় এতিয়া আহিছোঁ আজিৰ দিনটোৰ ৰাশিফললৈ প্ৰথমতে মেঘ ৰাশিসকলৰ ফলাফল ওৱান্স এণ্ড শ্ব'পছ এই দুখন কাৰ্ড মতে আজি বিদ্যাৰ্থীসকলৰ বাবে শুভ ৰাজনীতিবিদসকলৰ কিছু উন্নতি ব্যৱসায় বাণিজ্যত উন্নতি বৃদ্ধিৰ যুগ প্ৰেমত কিন্তু অশুভ ফল আজিৰ দিনটোত চিলভাৰ কালাৰ লাকি ৰেড কালাৰ আনলাকি এতিয়া বৃষ ৰাশি পেণ্টাকুলছ এণ্ড পেণ্টাকুলছ টৰাছ আজি কৰ্মৰ ক্ষেত্ৰত শত্ৰুৱে ক্ষয়ক্ষতি কৰাৰ চেষ্টা কৰিব পাৰে সাংসাৰিক কিছু অশান্তি আজি ভ্ৰমণৰ যুগ দেখা যায় আজিৰ দিনটোত বৃষ ৰাশিৰ জাতক জাতিকাসকলে গাখীৰৰ মিঠাই দুখীয়া লোকক দান কৰক ভাল হ'ব ব্লু কালাৰ লাকি নাম্বাৰ 2 মিথুন ৰাশি জেমিনি শ্বৰ্টছ এণ্ড ওৱান্স আজি দাম্পত্য জীৱনত শান্তি বিঘ্নিত হ'ব পাৰে দৈনন্দিন কৰ্মত গতি বৃদ্ধি পাব টকা পইচাৰ ক্ষেত্ৰত সাৱধান হওক আজি বেকাৰ সমস্যাৰ কিছু সমাধান দিনটোত চিলভাৰ কালাৰ লাকি ৰেড কালাৰ আনলাকি এতিয়া আহক ওৱান্স এণ্ড কাপছ কেঞ্চাৰ কৰ্কট ৰাশি আজি ব্যৱসায় বাণিজ্যত বৰ এটা ভাল যুগ দেখা নাযায় বিদ্যাৰ্থীসকলৰ বাবে শুভ দিন যান বাহনৰ পৰা সতৰ্ক থাকক বন্ধুবৰ্গৰ পৰা আঁতৰত থকাই ভাল আজিৰ দিনটোত কৰ্কট ৰাশিৰ জাতক জাতিকাসকলে পাৰিলে কেইটামান তুলসী পাত খাই যাত্ৰা কৰক ক'লা তুলসী খালে বেছি ভাল ফল পাব অৰেঞ্জ কালাৰ ব্লেক কালাৰ লাকি মেৰুণ কালাৰ আনলাকি দাদা আমি আনকেইটা ৰাশিফলৰ মাজলৈ যাম এখন পত্ৰ লৈছোঁ চিপাঝাৰৰ পৰা এগৰাকীয়ে প্ৰেৰণ কৰিছে তেওঁ ইয়াত লিখিছে যে কিৰুদা 3 আৰু 4 সংখ্যাৰ মানুহৰ কেৰেক্টাৰ অৰ্থাৎ চৰিত্ৰৰ বিষয়ে তেওঁ জানিব বিচাৰিছে আৰু প্ৰতিকাৰ কেনেধৰণৰ 2026ত সেই বিষয়েও তেওঁ আপোনাৰ পৰা জানিব বিচাৰিছে হয় 2026ত বহুতৰ বাবে কিন্তু ভাল হ'ব 2025ৰ নিচিনা নহ'ব আৰু যিসকলৰ 3 নতুবা 4 সংখ্যা 3 মানে বৃহস্পতিৰ সংখ্যা 4 মানে ৰাহুৰ সংখ্যা তাৰমানে যিসকলে 3 তাৰিখে জন্মগ্ৰহণ কৰিছিলে 21 মানে 21 তাৰিখে জন্মগ্ৰহণ কৰিছিলে যিসকলে 30 তাৰিখে জন্মগ্ৰহণ কৰিছিলে 12 তাৰিখে জন্মগ্ৰহণ কৰিছিলে তেওঁলোকৰ সংখ্যা কিন্তু 3 হ'ব মানে দুটা সংখ্যা প্লাছ কৰি দিলে চাব 3 হয় গতিকে এওঁলোকে সাধাৰণতে বৃহস্পতি দেৱগুৰুৰ জাতক বা জাতিকা আৰু এওঁলোকৰ বিভিন্ন ক্ষেত্ৰত বাধা বিঘিনি থাকিলেও এই বছৰটোত বৃহস্পতিৰ বাবে কিছু শুভ ফল লাভ কৰিব পাৰিব এওঁলোকৰ কণ্ঠস্বৰ গম্ভীৰ হয় আৰু স্বভাৱ কিন্তু স্থিৰ হয় বৃহস্পতিৰ জাতক নতুবা জাতিকা স্বভাৱ চৰিত্ৰ স্থিৰ হ'ব কাকো অনিষ্ট নকৰে সদায় উদাৰ চৰিত্ৰ হয় আৰু এওঁলোকে কিন্তু যিকোনো ধৰণৰ দায়িত্ব নিজে ল'বলৈ ভাল পায় গতিকে বেয়া নহয় এওঁলোকৰ এই বছৰটোত চৰ্দি কাহ আদি লাগি থাকিব পাৰে হাৰ্টৰ বেমাৰে সাৱধান থাকক আৰু বিভিন্ন ধৰণৰ বেমাৰ আজাৰে দেখা দিব পাৰে কিন্তু টকা পইচা হাতলৈ আহিব বিভিন্ন ক্ষেত্ৰত শুভ ফল লাভ কৰিব পাৰে গতিকে বছৰটো বেয়া নহয় আৰু 4 সংখ্যা হৈছে 4 তাৰিখ 13 তাৰিখ 22 তাৰিখ এওঁলোকে ৰাহু বা হাৰ্চেলৰ অধীনত চলে এওঁলোকৰ কিন্তু সাধাৰণতে কেৰেক্টাৰটো কিছুমান সংৰাগ থাকে কিছুমানৰ বেমাৰ আজাৰ লাগিয়ে থাকে চকুত কিবা প্ৰব্লেম থাকে কেতিয়াবা উগ্ৰ হ'ব পাৰে এওঁলোকে কিন্তু এওঁলোকৰ লগত কোনোবাই মানে অন্যায় কৰিব বা বেয়া কাম কৰিব এওঁলোকে সহ্য নকৰে সাংঘাতিক পৰ্যায়লৈ গুচি যাব পাৰে তেওঁলোকে ভাল পোৱাৰ ক্ষেত্ৰত যথেষ্ট বেছি মানে নিজকে ষ্ট্ৰিক্ট ৰাখে আৰু তেওঁলোকে শুই ভাল পায় কিন্তু এলেহুৱা নহয় সাধাৰণতে শুই ভাল পায় এওঁলোকৰ বিদেশ যাত্ৰা সম্ভৱ এওঁলোকে সাধাৰণতে ব্যৱসায়ী হয় বিজনেছমেন আৰু যদি পলিটিক্সত যায় তেতিয়া অতি ভাল ফল কৰিব পাৰে এওঁলোকৰ বাবে 4 সংখ্যাৰ জাতক জাতিকা ৰাহু হোৱাৰ বাবে এটি গমেট ৰত্নপিণ্ড এই বছৰটো এটা গমেট পিন্ধা ভাল হ'ব আৰু 3 সংখ্যাৰ জাতক জাতিকাসকলে এটা পুখৰাজ পিন্ধ তেতিয়া নিশ্চয় ভাল ৰিজাল্ট পাব ফিউচাৰ ভাল ধন্যবাদ জনাইছোঁ আমাৰ এই অনুষ্ঠানটো অব্যাহত থাকিব আমি এইখিনিতে ল'ব বিচাৰিছোঁ এটি সমপালী বিৰতি
খন্তেক বাণিজ্যিক বিৰতিৰ পাছত পুনৰ উভতি আহিছোঁ আপোনালোকে চাই আছে মৰ্ণিং লাইভৰ এই বিশেষ সিদ্ধান্ত দাদা আমি আনকেইটা ৰাখিব লাগিব হয় এতিয়া সোৰ্স এণ্ড টেম্পাৰেন্স এই দুখন কাৰ্ড সিংহ ৰাশি লিঅ' আজি গভৰ্ণমেণ্ট জবৰ ক্ষেত্ৰত আপুনি আগবাঢ়িব পাৰে সফলতা আহিব বিদ্যাৰ্থীসকলে সুনাম অৰ্জন কৰিব পাৰিব ব্যৱসায় বাণিজ্যত সফলতা লাভ প্ৰেমত বাধাৰ যুগ দেখা যায় আজিৰ দিনটোত সিংহ ৰাশিৰ জাতক জাতিকাসকলে শনি মন্দিৰ দৰ্শন কৰক কৃষ্ণ মন্দিৰত শৰাই এভাগ আগবঢ়াওক নিশ্চয় ভাল ফল দিব ব্লেক কালাৰ লাকি য়েলো কালাৰ আনলাকি কন্যা ৰাশি কন্যা ৰাশি ভাৰ্গৱ ওৱান্স এণ্ড কাপছ আজিৰ দিনটোত আপোনাৰ বাবে শুভ দিন যিকোনো কামতে সুফল পোৱাৰ সম্ভাৱনা বিদ্যাত শুভ প্ৰেমত শুভ ক্ৰীম কালাৰ লাকি পাৰ্পল কালাৰ আনলাকি এতিয়া আহিছোঁ তুলা ৰাশিলৈ লিব্ৰা পেণ্টাকুলছ এণ্ড নাইট অফ ওৱান্স আজি সন্তানৰ শাৰীৰিক সমস্যাই আপোনাক চিন্তাত পেলাব পাৰে ব্যৱসায় বাণিজ্যত আৰ্থিক উন্নতিৰ যুগ দেখা যায় বিদ্যাত বাধা আছে আজি দান ধ্যান কৰক ভাল হ'ব ৰেড কালাৰ লাকি ব্লু কালাৰ আনলাকি এতিয়া বৃশ্চিক ৰাশি স্কৰপিঅ' কাপছ এণ্ড কাপছ এই দুখন কাৰ্ড মতে কৰ্মৰ ক্ষেত্ৰত শুভ যুগ চলা ফুৰাত সাৱধান হওক শাৰীৰিক ক্ষেত্ৰত উন্নতি ঘৰত আলহীৰ আগমন আজি মেৰুণ কালাৰ লাকি অৰেঞ্জ কালাৰ আনলাকি ঠিক আছে দাদা আমি আন চাৰিটা ৰাশিফলৰ মাজলৈ আগবাঢ়িম বিষয়ৰ কথা পাতোঁ আজি কেনেধৰণৰ বিষয় আনিছে হয় আজিৰ দিনটো হৈছে 4 জানুৱাৰী 2026 আজি বছৰটোৰ প্ৰথম পুষ্যা নক্ষত্ৰ হ'ল এটি অতি পবিত্ৰ নক্ষত্ৰ আৰু পুষ্যা নক্ষত্ৰত আপুনি কিছুমান কাম কৰিলে আপোনাৰ যথেষ্ট মংগল হ'ব পাৰে আজিৰ দিনটো গতিকে তেনেকুৱা বিষয়ে মই আজি দুআষাৰ কম 4 জানুৱাৰী দেওবাৰ বছৰৰ প্ৰথমটো পুষ্যা নক্ষত্ৰ জ্যোতিষশাস্ত্ৰত পুষ্যা নক্ষত্ৰক আটাইতকৈ মংগলময় নক্ষত্ৰ বুলি গণ্য কৰা হয় এই দিনটোত কৰা যিকোনো কামত সফলতা নিশ্চিত এই দিনটোত আপুনি কি কৰিব নম্বৰ 1 সোণ বা ৰূপ ক্ৰয় যদি আপুনি সোণ বা ৰূপ ক্ৰয় কৰাৰ কথা ভাবিছে তেন্তে এই দিনটো সৰ্বোত্তম ই আপোনাৰ ঘৰলৈ অক্ষয় লক্ষ্মী কঢ়িয়াই আনে নম্বৰ 2 নতুন কামৰ আৰম্ভণি নতুন ব্যৱসায় বাহন ক্ৰয় বা কোনো বিশেষ চুক্তিৰ বাবে এই দিনটো অতি শুভ নম্বৰ 3 ধৰ্মীয় কাম এইদিনা মা লক্ষ্মী আৰু বৃহস্পতি দেৱৰ পূজা কৰক ঘৰত শ্ৰীযন্ত্ৰ আৰু ৰূপৰ মুদ্ৰা স্থাপন কৰাৰ বাবেও ই এক মহেন্দ্ৰক্ষণ মনত ৰাখিব পুষ্যা নক্ষত্ৰত কৰা বিনিয়োগ বা সঞ্চয়ে ভৱিষ্যতে আপোনাক বহুগুণে বৃদ্ধি হৈ সহায় কৰে এই পবিত্ৰ দিনটোৰ সুযোগ লওক আৰু আপোনাৰ আপোনজনকো এই বিষয়ে জনাওক শুভ পুষ্যা নক্ষত্ৰ দেওবাৰে পুষ্যা নক্ষত্ৰ পৰে তাক ৰবি পুষ্যা যোগ বুলি কোৱা হয় ই আধ্যাত্মিক শক্তি আৰু ধন সম্পদ লাভৰ বাবে আটাইতকৈ শক্তিশালী যোগ কি ক্ৰয় কৰিব সোণ ৰূপ ভূমি মানে প্ৰপাৰ্টি বা নতুন বাহন ব্যৱসায়িক লাভ যদি আপুনি ৰূপৰ মাছ ক্ৰয় কৰিব বিচাৰে তেন্তে 4 জানুৱাৰীৰ পুষ্যা নক্ষত্ৰ এক অতি উত্তম দিন এটা খুব সুন্দৰ বিষয় দাদাই বুজাইছে সকলোকে আমি আশা কৰিছোঁ সকলোৱে নিশ্চয়কৈ বুজি পাইছে আৰু সকলোৰে ভাল হওক দাদা আমি আনকেইটা ৰাখিব লাগিব হয় এতিয়া ওৱান্স এণ্ড ওৱান্স ধনু ৰাশি চেটেৰিয়াছ আজি কোনো বন্ধুৰ বাবে আৰ্থিক ক্ষতিগ্ৰস্ত হ'ব পাৰে অবিবাহিত ব্যক্তিয়ে বিয়া বাৰুৰ যুগত শুভ ফল পাব ব্যৱসায় বাণিজ্যত অশুভ প্ৰেমত মতবিৰোধ মেৰুণ কালাৰ লাকি অৰেঞ্জ কালাৰ আনলাকি সোৰ্স এণ্ড কাপছ মকৰ ৰাশি কেপ্ৰিকন আজি চাকৰি বাকৰিৰ ক্ষেত্ৰত কিছু জটিল পৰিস্থিতি হ'ব পাৰে হঠাতে আঘাত পাব পাৰে সাৱধান হওক বিদ্যাৰ্থীসকলে ভবামতে ফল নাপায় প্ৰেমত শুভ ফল আজি 2.5 পেছৰ তামৰ আঙুঠি এটা ৰিং ফিংগাৰত পিন্ধক হোৱাইট কালাৰ কপাৰ কালাৰ দি লাকি হ'ব ব্লেক কালাৰ আনলাকি এতিয়া সোৰ্স এণ্ড পেণ্টাকুলছ কুম্ভ ৰাশি একুৰিয়াছ ৰাজনীতিবিদসকলৰ বাবে যথেষ্ট শুভ দিন যান বাহনৰ পৰা সাৱধান হওক কৰ্মৰ ক্ষেত্ৰত জটিলতাৰ যুগ দেখা যায় আজি য়েলো কালাৰ লাকি গ্ৰে কালাৰ আনলাকি এতিয়া মীন ৰাশি সোৰ্স এণ্ড সোৰ্স এই দুখন কাৰ্ড মতে সাংসাৰিক কিছু অশুভ ফল সংসাৰৰ প্ৰতি চকু ৰাখক ঘৰৰ কোনো ব্যক্তিয়ে আঘাতপ্ৰাপ্ত হ'ব পাৰে চাকৰি বাকৰিৰ ক্ষেত্ৰত উন্নতি প্ৰেমত অশুভ ফল আজিৰ দিনটোত কেইটামান য়েলো কালাৰৰ ফ্লাৱাৰ নিজৰ লগত ৰাখক গোল্ডেন কালাৰ য়েলো কালাৰ লাকি ৰেড কালাৰ আনলাকি ধন্যবাদ জনাইছোঁ আমি অনুষ্ঠানটো সামৰিম কিন্তু দৰ্শকসকলক জনাওঁ যদিহে আপোনালোকে দাদাক লগ কৰিব বিচাৰে তেনেহ'লে আহিব পাৰে গুৱাহাটী মহানগৰীৰ পল্টন বজাৰত ৰত্নকুবেৰ নামেৰে তেওঁৰ চেম্বাৰ আছে
আৰু আপোনালোকে দেওবাৰে প্ৰতি দেওবাৰে নিশা 10 বজাত প্ৰাগ নিউজ চাব পাৰে পোনপটীয়া সম্প্ৰচাৰ দাদা থাকে আপোনালোকৰ যদি কিবা জটিল সমস্যা আছে সেই সমস্যাৰ আপোনালোকে সমাধান বিচাৰিছে তেনেহ'লে পোনপটীয়াকৈ আপোনালোকে কথা পাতিব পাৰিব দাদা ঠিকনাটো এবাৰ জনাব আপোনাৰ হয় আপুনি যদি মোক ফেচবুক পেজত চাৰ্চ কৰে তেতিয়া কিৰোয়াং ৰত্ন কুবেৰ বুলি চাৰ্চ কৰিব পাৰে মই ইনষ্টাগ্ৰামত আছোঁ মই ইউটিউবতো আছোঁ ব্যক্তিগতভাৱে মোৰ লগত লগ ধৰিব খুজিলে আমাৰ ঠিকনা এষ্ট্ৰলজাৰ কিৰোয়াং ৰত্ন কুবেৰ জেমছ এণ্ড জুৱেলাৰী মণিপুৰী বস্তি GS ৰোড পল্টন বজাৰ গুৱাহাটী 7 ফোন নম্বৰটো হ'ল 8822911171 আৰু এটা নম্বৰ হ'ল 9957421212 আমাৰ ইমেইল এড্ৰেছটো হ'ল kiroyangastrologer@kiroyang.com ধন্যবাদ নমস্কাৰ আৰু এইখিনিতে অনুষ্ঠানটিৰ পৰা মই ৰিংকুমণি বৰুৱাই বিদায় লৈছোঁ ধন্যবাদ